গৈছিলোঁ সেইদিনা তুমি ঘৰত নাছিলা আজিকালি মোক ঘৰত নাপাবা অফিচটো মই চম্ভালি আছোঁ আমাৰ বাটৰ কাইত নিজে নিজে আঁতৰ হ'বলৈ সাজু হৈছে তাৰ মানে তন্ময়ৰ ভৱিষ্যত এতিয়া সম্পূৰ্ণ সুৰক্ষিত সেইবোৰ দাদাৰহে গাড়ী অফিচলৈ যাওঁতে বাৰু লৈ যাওঁ দিয়াচোন সেইবুলি মোৰ পাৰ্চনেল কামত দাদাই জানো মোক সেইবোৰ গাড়ী ব্যৱহাৰ কৰিবলৈ দিব এতিয়াৰে পৰা সেই গাড়ীৰ মালিক তই তেনেহ'লে আজি মই নতুন গাড়ীখন লৈ যাম দাদাই যে মোক সেইখন গাড়ী চুবলৈ নিদিয়ে মই জানো সেইবাবে নতুন গাড়ীখনৰ চাবি পাতে দিছোঁ মই এটা কথা ভাবিছোঁ খালী হৈ থকা গৌৰৱৰ স্থান তুমিয়ে পূৰণ কৰিব লাগিব মই পাহাৰীয়ে এইবোৰ অফিচৰ কাম ক'ত পাৰিব তুমি মনে মনে থাকা তোমাৰ পৰামৰ্শ বিচৰা নাই কোৱা বোৱাৰী তুমি পাৰিবানে গৌৰৱৰ অনুপস্থিতিত তুমি কোম্পানী চম্ভালিব পাৰিবানে নোৱাৰা কোৱা মই পাৰিম কিন্তু দেউতা এইখিনি সময়ত মই তেওঁৰ ওচৰত থকাটোহে বেছি প্ৰয়োজন আৰু অফিচৰ কামবোৰতো আপুনি তন্ময় প্ৰকাশ খুৰাই মিলিও চম্ভালি ল'ব পাৰিব বৰ্তমান সময়ত মোৰ যদি আটাইতকৈ বেছি প্ৰয়োজন তেওঁকহে মই ভালদৰে যত্ন ল'ব পাৰিলেহে তেওঁ সোনকালে সুস্থ হৈ উঠিব দেউতা মইতো তাকেই ক'ব খুজিছিলোঁ সময় ক'ত পাব তাই অফিচৰ কাম কৰিবলৈ বাৰু হ'ব দিয়া মই মোৰ মনৰ কথাটোহে কৈছোঁ আপুনি মোক প্লিজ বেয়া নাপাব মোৰ বহুত ভাল লাগিছে ইমান গধুৰ দায়িত্ব এটা যে আপুনি মোক দিবলৈ বিচাৰিছে দুখো লাগিছে মই আপোনাক নিৰাশ কৰিবলগীয়া হ'ল হ'ব বাৰু তেন্তে মোৰ বাবে মোৰ ল'ৰা প্ৰথম তাৰ পাছত টকা পইচা তুমি কেৱল গৌৰৱক সোনকালে সুস্থ কৰি তোলা হ'ব কি হ'ল মা কি হ'লনো একো নকয় যে এটা বেয়া খবৰ আৰু এটা ভাল খবৰ আছে বেয়া খবৰটো আগতে কওকচোন ডাক্তৰে কৈছে 6 মাহৰ ভিতৰত বোলে গৌৰৱ সুস্থ হৈ উঠিব তাৰ মানে 6 মাহ পিছত দাদাই তন্মক অতৰাই সেই স্থানত নিজে বহিব আৰু ভাল খবৰ এইটোৱেই যে আজি মোৰ ল'ৰা তন্ময়ক কোম্পানীৰ পৰা বাহিৰ কৰি পাহাৰীক বহোৱাৰ সিদ্ধান্ত লৈছিল কিন্তু পাহাৰীয়া না ক'লে কিমান ভয় লাগিছিল মোৰ জানানে যদি পাহাৰীয়া হাঁ ক'লেহেঁতেন আমাৰ হাতত আৰু 6 মাহহে আছে যি কৰিব লাগিব সোনকালে কৰিব লাগিব তুমি কি কৰাৰ কথা কৈছা দাদাৰ নামত থকা কোম্পানীটো আমি যিকোনো প্ৰকাৰে তন্ময়ৰ নামত কৰিব লাগিব তেতিয়া আৰু আমাৰ একো ভয় নাথাকে 6 মাহলৈ বহু দূৰ কিন্তু মোৰ কাইলৈৰ কথাটো ভাবিহে ভয় লাগিছে তুমিও নাৰী ময়ো নাৰী তুমি এটা কথা ভালকৈ জানা যে নাৰীৰ মন সলনি হ'বলৈ বেছি সময় নালাগে পাহাৰীয়া আজিহে না কৈছে কালিলৈ পুৱাই যদি অফিচলৈ যাবলৈ সাজু হয় তেতিয়া
মই কিবা হাঁহি উঠিবলগীয়া কথা ক'লোঁ নেকি? বাইদেউ এগৰাকী সাধাৰণ নাৰী আৰু তেখেতৰ ইমানো সাহস নাই যে এফালে গিৰিয়েকক চম্ভালিব আৰু আনফালে কোম্পানী। আপুনি নিশ্চিন্ত হৈ থাকক মা, কোম্পানী তন্ময়েৰে হৈ থাকিব। মই সাহস দেখুৱাব লাগিব ঝৰ্ণা। সেইটোৱেতো মই তোক কৈছোঁ। বৰ্তমান কিবা ডাঙৰ প্লেন কৰি আছে মা আৰু শিখাই। ইচ্ছা কৰিলে মই এতিয়াই গৌৰৱক সকলো কথা কৈ দিব পাৰোঁ। নকওঁ কিয়? তেওঁ বিশ্বাস কৰক বা নকৰক, সমস্যাটো কিন্তু মোৰেই। যদি তেওঁ মোৰ কথা বিশ্বাস নকৰে তেতিয়াহ'লে আমাৰ নতুনকৈ গঢ় লৈ উঠা এই সম্পৰ্কটো পুনৰ ফাট মেলিব। আৰু যদি বিশ্বাস কৰে তেওঁ পুনৰ অসুস্থ হৈ উঠিব। বৰ্তমান তেওঁ এনেকুৱা এটা অৱস্থাত নাই যে এইবোৰ কথা জানিও সহ্য কৰি থাকিব পাৰিব। নিজৰ মাকৰ দৰে জ্ঞান কৰা সেই মানুহজনীক মাকৰ এই বিশ্বাসঘাতকতাক তেওঁ সহ্য কৰিব নোৱাৰিব। আৰু মানসিকভাৱে ইমান দুৰ্বল হৈ থকা মানুহজনক মই এইবোৰ কথা জানিবলৈ দি তেওঁক আৰু দুৰ্বল কৰি তুলিব নোৱাৰোঁ। কালি মই তন্ময়ক দেখিছিলোঁ। বহুত সলনি হ'ল ল'ৰাটো। মোৰতো এনেকুৱা অনুভৱ হৈছে যদি তাৰ হাতত ক্ষমতা আহি যায় সকলো শেষ কৰি পেলাব। তহঁতক ঘৰৰ পৰা উলিয়াই দিওঁতেও তাৰ বেছি সময় নালাগিব। সেইটোৱেতো মোৰ ভয়। তন্ময় ক্ষমতা দিয়াত মোৰ কোনো আপত্তি নাই জানেনে, যদিহে সি যোগ্য হ'লহেঁতেন। তেনেহ'লে এতিয়া কি কৰিবি? কৈছোৱেচোন, মই এতিয়া সাহসী হ'ব লাগিব। মই মোৰ স্বামীৰ অস্তিত্বৰ বাবে অন্যায়ৰ বিৰুদ্ধে যুঁজিব লাগিব। মই তোৰ এই যুঁজত সদায় লগত থাকিম বা। কিয় দিব নোৱাৰা? ইমান পইচা পাম ক'ত? ইমান ডাঙৰ কোম্পানীৰ মালিকৰ মুখত এইবোৰ কথা ভাল নালাগে দেই। আৰু কোম্পানীৰ পইচা মানেতো তোমাৰেই পইচা। মইতো আগতে একো বিচৰা নাছিলোঁ, এতিয়া দিব পৰা বাবেহে বিচাৰিছোঁ। সেইবাবে কওঁ অলপ চিনেমা চাব লাগে। আমাৰ ঘৰততো এনেকুৱা ষড়যন্ত্ৰ কৰা মানুহ নাই, গতিকে চিনেমাৰ পৰাই শিকিছোঁ। কি শিকিছনো কচোন? মাহীমাকৰ গোটেই পৰিকল্পনাটোত 4টা ভাগ আছে। তেনেকৈ কিয় কৈছা? মই ভগৱানক এটা প্ৰশ্নই কৰি থাকোঁ, আমাৰ গৌৰৱৰ লগত কিয় ইমান অন্যায় কৰিলা? মা, অন্যায় বুলি কিয় কৈছা? হয়তো এয়া ভগৱানৰ ন্যায়ো হ'ব পাৰে। তন্ময়, উঠা না। গুড মৰ্ণিং। গুড মৰ্ণিং। তন্ময়, তুমি জানানে বিয়াৰ পিছত গিৰিয়েকে ঘনীয়েকক সোণ গিফ্ট কৰিব লাগে আৰু তেতিয়া বহুত মৰম বাঢ়ে। আচ্ছা, অঁ, তুমিতো একোৱে নাজানা। তন্ময়, চোৱা না, জুৱেলাৰীবোৰ ইমান ধুনীয়া লাগিছে। প্লিজ তুমি মোক এডাল গিফ্ট কৰা। মই তোমাক ইমানবোৰ গহনা কেনেকৈ দিম শিখা? কিয় দিব নোৱাৰা? ইমান পইচা পাম ক'ত? ইমান ডাঙৰ কোম্পানীৰ মালিকৰ মুখত এইবোৰ কথা ভাল নালাগে দেই। আৰু কোম্পানীৰ পইচা মানেতো তোমাৰেই পইচা।
মইতো আগতে একো বিচৰা নাছিলোঁ এতিয়া দিব পৰাৰ বাবেহে বিচাৰিছোঁ আৰু তুমি নিবিচাৰা নেকি তোমাৰ পত্নী মানে ইমান ডাঙৰ কোম্পানীৰ মালিকৰ পত্নী অকণমান সাজি কাচি থকাটো নিশ্চয় বিচাৰোঁ পাৰিলেতো মই তোমাক মোৰ ৰাণী কৰি ৰাখিম ইচ্ছা কৰিলে তুমি এতিয়াও দিব পাৰা দিয়া হ'ব দিয়া তোমাক যি লাগে মই সকলো আনি দিম তুমি মোক ক'বা কি লাগে কিন্তু তুমি দুখ নকৰিবা সঁচা একদম সঁচা থেংক ইউ মই কেনেকৈ জানিম কি কৰিব মই জানো সেইবাবে কওঁ অলপ চিনেমা চাব লাগে আমাৰ ঘৰততো এনেকুৱা ষড়যন্ত্ৰ কৰা মানুহ নাই গতিকে চিনেমাৰ পৰাই শিকিছোঁ কি শিকিছনো কচোন মাহীমাকৰ গোটেই পৰিকল্পনাটোত 4টা ভাগ আছে প্ৰথমে গৌৰৱক মানে ভিন্দু মিছা মৰমেৰে বান্ধি ৰাখিব যাতে ভিন্দুৰ মনত মাতৃভক্তি কেতিয়াও কম নহয় গৌৰৱ মা পাহাৰী কলৈ গ'ল মন্দিৰলৈ গৈছে ঠিকেই কৰিছে মইতো দিনে ৰাতিয়ে ভগৱানৰ নামেই লৈ থাকোঁ যদি ঘৰখনৰ লগত কিবা অমংগল লিখা আছিলে মোৰ লগতে কিয় নহ'ল মইতো অপ্ৰয়োজনীয় মানুহ ঘৰখনৰ মূল মানুহজনেই যদি এনেকৈ অসুস্থ হৈ পৰি থাকে আমাৰ কি হ'ব তেনেকৈ কিয় কৈছা মই ভগৱানক এটা প্ৰশ্নই কৰি থাকোঁ আমাৰ গৌৰৱৰ লগত কিয় ইমান অন্যায় কৰিলা মা অন্যায় বুলি কিয় কৈছা হয়তো এয়া ভগৱানৰ ন্যায়ো হ'ব পাৰে এয়া ন্যায় নহয় বাৰু এইকেইদিনতো ভালকৈ ভাতেই খোৱা নাই নহয় মই লক্ষ্য কৰি আছোঁ আজি খানা মই বনাইছোঁ চব তই ভাল পোৱা মাছৰ টেঙা বুটৰ দাইল গৰৈ মাছ পোৰা থেংক ইউ এটা কথা মনত ৰাখিবি গৌৰৱৰ চকীখনত বহাৰ আগত সপোন দেখিলে নহ'ব সেই চকীখনত বহাৰ যোগ্যতাও অৰ্জন কৰিব লাগিব এয়া তোৰ জীৱনৰ অন্তিম সুযোগ এতিয়া তৃতীয় পৰ্যায়ত মূল লক্ষ্যটো কিন্তু তই মই দৰ্শনাক ব্যৱহাৰ কৰি তোক কিন্তু ভিন্দুৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব মানে চা ভিন্দু যেতিয়া সুস্থ হ'ব অফিচ জইন কৰিব তেতিয়া সকলো ঠিক হৈ যাব কোম্পানী যাৰ হাতত আছে সিয়ে ৰজা আজি যে তই নাই এই সময়খিনি পুৰা সৎব্যৱহাৰ কৰিছে গৈ দেখিবি নহয় আৰু দ্বিতীয়টো কাম হ'ব তন্ময়ক ভিন্দু জেগাত বহাবলৈ চেষ্টা কৰিব মা
আহোঁ। তন্ময়, এটা কথা মনত ৰাখিবি, গৌৰৱৰ চকীখনত বহাৰ আগত সপোন দেখিলে নহ'ব, সেই চকীখনত বহাৰ যোগ্যতাও অৰ্জন কৰিব লাগিব। এয়া তোৰ জীৱনৰ অন্তিম সুযোগ, মনত ৰাখিবি। যদি তই যোগ্যতা প্ৰমাণ নকৰ, তেতিয়াহ'লে সেই চকীখনত আন কাৰোবাক বহুৱাব। সৰুৰে পৰাই কোনো এটা কামেই তই ভালদৰে নকৰিলি, কিন্তু এইবাৰ তই সৰ্বোচ্চ উজাৰি দে। তুমি চিন্তা নকৰিবা মা, এই সুযোগৰ সৎব্যৱহাৰ মই কৰিমেই। আহোঁ। বাৰু এইবোৰ কথা বাদ দে, মোক এটা কথা কচোন, তই ইমান স্মাৰ্ট কেতিয়াৰ পৰা হ'লি? স্মাৰ্টটো মই সৰুৰে পৰা, তহঁতিহে মোক নুবুজিলি। এইবোৰ কথা বাদ দে, আচল কথাটো শুন। এতিয়া তৃতীয় পৰ্যায়ত মূল লক্ষ্যটো কিন্তু তই। মই? দৰ্শনাক ব্যৱহাৰ কৰি তোক কিন্তু ভিন্দোৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব। মইতো সেইটোতো তেওঁ আৰম্ভ কৰিছেই। তাৰপিছত কি কৰিব ঝৰ্ণা? তাৰ পাছত কি হ'ব আৰু, তই গুচি গ'লি জীৱনৰ পৰা। সংগী কোন থাকিল? হতাশা আৰু শাৰীৰিক অসুস্থতা। গতিকে লগে লগে ৰাজমুকুট আহি তন্ময় মোৰ পাব, আৰু তন্ময়ক সিংহাসনত বহুৱাই মাহীমাকে ৰাজত্ব চলাব। ঝৰ্ণা, ঝৰ্ণা শুনচোন, সিহঁতে এতিয়া কি কৰিব আৰু মই কি কৰা উচিত? কৰিব লগা কি আছে আৰু, তেহেঁতি যি বিচাৰিছে সেইটো হ'বলৈ নিদিলেই হ'ল। মানে চা, ভিন্দো যেতিয়া সুস্থ হ'ব, অফিচ জইন কৰিব, তেতিয়া সকলো ঠিক হৈ যাব। কোম্পানী যাৰ হাতত আছে সিয়েই ৰজা। কিন্তু ডক্টৰেতো কৈছে গৌৰৱ সুস্থ হৈ উঠিবলৈ অন্ততঃ 6 মাহটো লাগিবই, আৰু গৌৰৱো সুস্থ হৈ নুঠালৈকে অফিচ জইন কৰিব বিচৰা নাই। তেনেহ'লে আৰু এটা উপায় আছে। কি উপায়? তোক শহুৰে যিটো কৈছিলে